Takam ragamam kumpasudung apung mokka cycle rider blog YouTube channel sopa so apunga kinna dupe apunga social media supa kal dupe nguluka missing kompasidung mulo missing sisang gerus oke so apunga tu gemang so gemana kan mokka so kalang so oroka so agama ko lubi popam nan dulum madung nguluka sa missing sisang gerus nguluka 1996 do Dhemaji Ulajan pati nam dolu do 15 দপে nguluke February mado patika so odo arombo kabona odokke mokke kerat botirungko ajone dung nguluke YouTuber ajone nguluke kangkin ajone botirungko dung so belum ni ajoko riksu bopoe luka man ngul botirungko ajone YouTuber ajone gedung na so ereme pese ektangko kangkan nguluke YouTuber ajon ki patika silege Priya Patir so tanire kap kangkan nang amin nang madung tatporak so aila gedung gedung apa gedung Kaya gue pengodo. So apunga big channel lam visit ga kabilang ngokka sediko subscriber duji oroka buo mang nguluka aru ajone kom gedung oroka apunga komen lang ediko kangkan nagi oroka nguluka ajone kom gedung ka hilope ai lagi dun ngom du to pe ai lagi dun dekko ai dun mane lula ka jonni ki sampine program ko kam nai aru lumabo lupanam kamabo mane apunga spak ka apa name ka to kangela butka bironok channel kami nokka kona ngok channel kami kangkan kok sri kom ara kaping kai ke subscriber ke dino lo gala ngok channel sekali bilang lekor lebih dungku kangkan koksiri ko kangkan koksiri ko apunga visit bilang oroka nguluka Burma ke kangkan na burma ke channel lam apunga kabilang se Priya Patir oroka se kangkan koksiri ko so apunga kabilang umna kumpasurung missing ragam iroi supak mama ma gedu subam na se apura reading abla dubo joniki mama ma gedu bo supak Odak kaya kama sa kangkan ko nang se mama bu gedung na se apun pilik pem na se doni so rasu kali ya kalung kang kito জনজাতীয় কলা কৃষ্টি আৰু সংস্কৃতিক বাদ দি আমি অসমীয়া সমাজখনৰ ভৱিষ্যত দেখা নাপাওঁ আজি মিচিং সমাজৰ ভাষা ৰীতি নীতি ইয়াৰ পৰম্পৰাই অসমীয়া সমাজক গভীৰভাৱে চাপ পেলাইছে অসমৰ প্ৰতিজন জনপ্ৰিয় গায়কে তেওঁলোকৰ গীত ৰচনা কৰোঁতে মিচিং সমাজৰ ভাষা মিচিং সমাজৰ পৰম্পৰা মিচিং সমাজৰ লোক কৃষ্টি আৰু লোক সংস্কৃতিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে আগবঢ়াই লৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো মই বিশ্বাস কৰোঁ যে অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা কৃষ্টি সংস্কৃতি ভাষা ধৰ্ম যিমানে সংৰক্ষণ কৰিব সিমানে আমাৰ শিপা শক্তিশালী হ'ব আৰু আমাৰ জনজীৱন আগুৱাই যাব আৰু সেইবাবে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পৰাই জনজাতীয় লোকসকলৰ কলা কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰী আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে
মই বিশ্বাস কৰোঁ যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজক আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মিচিং যুৱ মহোৎসৱৰ প্ৰাৰম্ভণিৰ কাৰণ আৰু প্ৰাৰম্ভণিৰ যি এক ডাঙৰ আদৰ্শ আছিল তাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিছে। মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছোঁ, কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়েই ইয়াৰ যিটো স্পন্দন, ইয়াৰ যিটো প্ৰাণৱন্ত আৰু ইয়াৰ যি জীৱন্ত ৰূপ মই প্ৰত্যক্ষ কৰিছোঁ তাক লৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। মই বিশ্বাস কৰোঁ যে 9টা বছৰৰ পিছত এই মিচিং যুৱ মহোৎসৱক আমি আৰু এক নতুন ৰূপ দিয়াৰ ফালে আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। এই যুৱ মহোৎসৱৰ লগতে মিচিং সমাজৰ খাদ্য, মিচিং সমাজৰ সাজ পোছাক আৰু মিচিং সমাজৰ কলা কৃষ্টিক আমি বহল ভিত্তিত আৰু আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। হৰ্ণবিল ফেষ্টিভেলে নাগালেণ্ডত যেনেকৈ এক প্ৰাণৰ স্পন্দন গঢ়ি তোলে, সেই ধৰণে মিচিং যুৱ মহোৎসৱে এই কাৰেং চাপৰিৰ লগতে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত এক নতুন ৰূপলৈ লৈ যাব পাৰে। মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিম যে দেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত যুৱ মহোৎসৱসমূহৰ সফলতাক অধ্যয়ন কৰি আৰু আমাৰ যিটো মূল আৰু মৌলিকতাক ৰক্ষা কৰি আমি এই যুৱ মহোৎসৱক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব। অহাবাৰ মিচিং যুৱ মহোৎসৱে 10টা বছৰত ভৰি দিব যে লাহে লাহে এই কাৰেং চাপৰি অঞ্চলটোত যুৱ মহোৎসৱৰ লগত খাপ খোৱাকৈ আমি ইয়াক নিৰ্মাণ কৰিব লাগিব। প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহি ইয়াত যাতে থাকিব পাৰে, ইয়াতে যাতে বিভিন্ন মঞ্চ তৈয়াৰ কৰি বিভিন্ন অনুষ্ঠান সমান্তৰালভাৱে ৰাইজক দেখুৱাব পাৰে, সেই ধৰণৰ এক নতুন আধুনিক চিন্তাও আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিমান সহযোগিতাৰ প্ৰয়োজন হ'ব আমি কিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। মিচিং লোকসকলৰ যি লোককৃষ্টি, লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম, সি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব। মই আজিৰ এই দিনটোত পুনৰ এবাৰ TMPKৰ নেতৃত্বত ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা আটাইকে মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছোঁ, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰোঁ। পুনৰ এবাৰ মই TMPKৰ নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। Mama begitu gua, mama bye bye.